নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 3 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। 7 মাৰ্চত ঘোষণা হ'ব এডিআৰই পৰীক্ষাৰ ফলাফল। এই মুহূৰ্তত ৰাজ্যৰ নিবনুৱাসকলৰ বাবে ভাল খবৰ, কিয়নো যিসকলে এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। এটাকৈ শ্বেয়াৰ কৰক ভিডিঅ'টো, কিয়নো 7 মাৰ্চতেই এডিআৰই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। এডিআৰইক লৈ ডাঙৰ ঘোষণা কৰিছে পুৱাৰ ভাগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 7 মাৰ্চ শুকুৰবাৰে প্ৰকাশ পাব এডিআৰই পৰীক্ষাৰ ফলাফল। এডিআৰইত অৱতীৰ্ণ হোৱা ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীলৈ ডাঙৰ খবৰ, কিয়নো আনুষ্ঠানিক ঘোষণা কৰিছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যিসকলে এডিআৰই পৰীক্ষাত অৱতীৰ্ণ হৈছিল, তৃতীয় আৰু চতুৰ্থ বৰ্গত পৰীক্ষাত অৱতীৰ্ণ হৈছিল, সেইসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিটো পদৰ বিপৰীতে 2জনকৈ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব। এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিটো পদতে 2জনকৈ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ব, সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ মাজত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ মাজত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব। 1 নম্বৰ বহু পৰীক্ষাৰ্থীয়ে পালেও উত্তীৰ্ণ হ'ব। এটা ডাঙৰ খবৰ। চলিত বৰ্ষৰ শেষৰ ফালে আকৌ ৰাজ্যত অনুষ্ঠিত হ'ব এডিআৰই পৰীক্ষা। এডিআৰই পৰীক্ষাক লৈ ডাঙৰ ঘোষণা কৰিছে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে গুৱাহাটী মহানগৰীৰ সমীপস্থ গড়ভগা সংৰক্ষিত বনাঞ্চলত এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। নহৰপমা বাটৰ ফলত গা ধুবলৈ গৈ ছাত্ৰৰ কৰুণ মৃত্যু হৈছে। মৃত ছাত্ৰজন বৰ্ষাপাৰাৰ ৰাজদীপ কর বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে। মৃত ছাত্ৰজন উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল। পৰৱৰ্তী খবৰটো হৈছে মুছলমানে হিন্দুক ক্ষতি কৰা নাই, নিজৰ মাজতে বিপদৰ সন্মুখীন হৈছে হিন্দু। এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ হিন্দু তথা মুছলমানক লৈ কি ডাঙৰ মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, মুছলমানে হিন্দুক কেতিয়াও ক্ষতি কৰা নাই, কেৱল মাত্ৰ হিন্দুৱে হিন্দুৰ ক্ষতি কৰি আছে। নিজৰ মাজতে বিপদৰ সন্মুখীন হৈছে হিন্দুসকল। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ পৰা হিন্দুলৈ কেতিয়াও নাহে বিপদ। এক প্ৰকাৰৰ মুছলমানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুছলমানে হিন্দুক ক্ষতি কৰিছে বুলি ভুল ধাৰণা নলব। নিজৰ মাজতেই বিপদৰ সন্মুখীন হয় হিন্দু। মুছলমানক দেখি আমি কেতিয়াও শত্ৰু বুলি নাভাবো। হিন্দুক দুৰ্বল কৰিব খোজাসকল মুছলমান নহয়। ডাঙৰ খবৰ, হিন্দুৰ মাজতে আছে হিন্দুক দুৰ্বল কৰিব পৰা চক্ৰ। আৰু হিন্দুৰ বাবে আটাইতকৈ বিপদজনক হৈছে বামপন্থীসকল বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বামপন্থীসকলে হিন্দুক কাঠগড়াত থিয় কৰাইছে। যেতিয়ালৈকে হিন্দু থাকিব তেতিয়ালৈকে সকলো ধৰ্ম সুৰক্ষিত হৈ থাকিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আন এটা খবৰ হৈছে এপ্ৰিল মাহতেই অনুষ্ঠিত হ'ব ৰাজ্যত পঞ্চায়ত নিৰ্বাচন। এপ্ৰিলত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। দল আৰু প্ৰাৰ্থীৰ বাবে কেতবোৰ নতুন SOP, নতুন নিয়মাৱলী এইবাৰ নিৰ্বাচন আয়োগৰ তৰফৰ পৰা জাৰি কৰা হৈছে। কি আছে আমি জনোৱাৰ চেষ্টা কৰিছো। 18 মাৰ্চত জাৰি হ'ব পাৰে পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা। এটা বিগ পলিটিকেল ব্ৰেকিং নিউজ। কি নিয়ম মানিব লাগিব এইবাৰ দল তথা প্ৰাৰ্থীয়ে। এটা জৰুৰী খবৰ, এইবাৰ পঞ্চায়ত নিৰ্বাচনক যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিব সেইসকলৰ বাবে কেতবোৰ নতুন SOP আহিছে। কি নিয়ম মানি চলিব লাগিব, প্ৰাৰ্থীসকলে কি দলে প্ৰাৰ্থীয়ে কি নিয়ম মানিব লাগিব, আমি সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো। মন্দিৰ মছজিদ গীৰ্জাক লৈ ৰাজনৈতিক মঞ্চ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰিব। প্ৰথমটো SOP জাৰি কৰা হৈছে। প্ৰথমটো নীতি নিৰ্দেশনা দিয়া হৈছে যে মন্দিৰ মছজিদ গীৰ্জাক ৰাজনৈতিক মঞ্চ হিচাপে সেইসকলে ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু ধৰ্মীয় অনুভূতিত আঘাত হনাকৈ কোনো প্ৰাৰ্থী বা কোনো দলে এনেধৰণৰ মন্তব্য কৰিব নোৱাৰিব। কেৱল সিমানেই নহয়, সাম্প্ৰদায়িক মনোভাৱেৰে প্ৰাৰ্থীয়ে বিচাৰিব নোৱাৰিব ভোট, বা কোনেও সাম্প্ৰদায়িক মন্তব্যৰে বা মনোভাৱেৰে ভোট বিচাৰিব নোৱাৰিব। আৰু উল্লেখ কৰা হৈছে
যে 100 মিটাৰৰ ভিতৰত ভোট কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত প্ৰচাৰ চলোৱাত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে ব্যক্তিগত সম্পত্তিত অনুমতি অবিহনে লগাব নোৱাৰিব বেনাৰ পোষ্টাৰ নিৰ্বাচনী সভাৰ বাবে আগতীয়া অনুমতি দলে ল'ব লাগিব আগতীয়া অনুমতি লোৱাটো অত্যন্ত প্ৰয়োজন জাতি ভাষাক লৈ প্ৰাৰ্থী বা দলে আগবঢ়াব নোৱাৰিব বিতৰ্কিত ভাষ্য কোনো দল বা কোনো প্ৰাৰ্থী উৎকোচ দিব নোৱাৰিব ভোটাৰক সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ভোটৰ বাবে কেইটামান ভোটৰ বাবে কোনো প্ৰাৰ্থী বা কোনো দলে কোনো কাকো উৎকোচ দিব নোৱাৰিব ভোটৰ বাবে ভোটাৰক কোনো প্ৰকাৰৰ ভয় ভাবুকি দেখুৱাব নোৱাৰিব কোনো প্ৰাৰ্থী বা দলে কেতবোৰ নতুন নীতি নিৰ্দেশনা দিয়া হৈছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা ব্যক্তিগতভাৱে কাৰোবাক সমালোচনা কৰিব নোৱাৰিব কোনো প্ৰাৰ্থীয়ে আন এটা খবৰ হৈছে 1 এপ্ৰিলৰ পৰা আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000 টকা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 1 এপ্ৰিলৰ পৰা 10,000 টকা ৰাজ্যৰ লাখ লাখ মহিলা আই মাতৃৰ বাবে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ডাঙৰ খবৰ আত্মসহায়ক গোটৰ মহিলাসকলক বিশেষভাৱে সহায় কৰিব ৰাজ্য চৰকাৰে 1 এপ্ৰিলৰ পৰা আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000 টকা পোনপটীয়াভাৱে একাউণ্টত ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ মহিলাই বিহালীৰ মহিলাসকলৰ প্ৰথম পৰ্যায়ত ধন দি আঁচনিৰ শুভাৰম্ভণি কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু এইদৰে ৰাজ্যৰ আই মাতৃৰ বাবে লাখ লাখ মহিলাসকলৰ বাবে ডাঙৰ ঘোষণা কৰিছে চৰকাৰখনে আন এটা জৰুৰী খবৰ হৈছে বিএ উত্তীৰ্ণ সকলেও দিছে নেকি চতুৰ্থ বৰ্গৰ পৰীক্ষা এবাৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ফুল একশন মোডত আছে এবাৰ ফুল একশন ল'ব মুখ্যমন্ত্ৰীয়ে কিয়নো যিসকলে বিএ পাছ কৰি সেইসকলে চতুৰ্থ বৰ্গত পৰীক্ষাত অৱতীৰ্ণ হৈছিল সেইসকলৰ বাবে বিপদ মাতি আনিছে নিজেই বিএ পাছ কৰা সকলেও দিছে নেকি এডিআৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা ধৰা পৰিলেই কঠোৰ পদক্ষেপ লোৱাৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰক ফাঁকি দি পৰীক্ষাত বহাসকল সাৱধান হোক কিয়নো বিএ পাছ কৰি চতুৰ্থ বৰ্গৰ পৰীক্ষা দিয়া সকলৰ বিৰুদ্ধে আপুনি খবৰ দিয়ক চৰকাৰে ফুল একশন ল'ব লিখিত পৰীক্ষাত পাছ কৰাৰ পাছতেই এই সকলৰ বিৰুদ্ধে দিব পাৰিব খবৰ মৌখিক পৰীক্ষাৰ পূৰ্বে এইসকলৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা ফেচবুক লাইভৰ জৰিয়তে কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেহেতু অহা 7 মাৰ্চত যেহেতু এডিআৰি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব তাৰ পূৰ্বেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভৰ জৰিয়তে এনে ধৰণৰ সকিয়নি প্ৰদান কৰিছে বা যিসকলে বিএ পাছ কৰি সেইসকলে তৃতীয় বৰ্গৰ লগতে চতুৰ্থ বৰ্গতো পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠতে সেইসকলৰ বিৰুদ্ধে ফুল একশন ল'ব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা খবৰ হৈছে যান বাহনৰ গৰাকীৰ বাবে ডাঙৰ খবৰ 31 মাৰ্চৰ পূৰ্বে যান বাহনৰ নথিপত্ৰৰ যাৱতীয় কাম কাজ আপুনি সম্পূৰ্ণ কৰক যান বাহনৰ গৰাকীৰ বাবে আহি গৈছে ডাঙৰ খবৰ 31 মাৰ্চৰ পূৰ্বে আপডেট কৰক আপোনাৰ যান বাহনৰ যাৱতীয় কাম কাজ চলি আছে ৰাইজৰ সেৱা ৰাইজৰ পদূলিত কাৰ্যসূচী ইয়াৰ জৰিয়তে ঘৰতে বহি কৰিব পাৰিব আপুনি যান বাহনৰ কাম কাজ সম্পূৰ্ণ মাৰ্চ মাহ জুৰি চলিব ৰাইজৰ সেৱা ৰাইজৰ পদূলিত কাৰ্যসূচী লাইসেন্স নৱীকৰণৰ লগতে বাহনৰ পঞ্জীয়ন ফিটনেছ লগতে পাৰমিট প্ৰদূষণৰ প্ৰমাণপত্ৰ কৰ কাটল আদায় সকলো কাম কৰিব পাৰিব ঘৰতে বহি কৰিব পাৰিব এইসমূহ কাম কাজ সময়সীমা বান্ধি দিয়া হৈছে 31 মাৰ্চ শেষ সময়সীমা বান্ধি দিয়া হৈছে তাৰ পূৰ্বে আপুনি যাৱতীয় কাম কাজ সম্পন্ন কৰক যান বাহনৰ গৰাকী ঘৰে ঘৰে যাব পৰিবহণ বিভাগৰ বিষয়া যান বাহনৰ গৰাকীৰ বাবে আহি গৈছে ডাঙৰ খবৰ পৰৱৰ্তী খবৰটো হৈছে ধুবুৰীত গ্ৰেপ্তাৰ হৈছে গুজৰাটৰ পৰা অহা ভুৱা সোণ সৰবৰাহকাৰী জব্দ কৰা হৈছে নগদ ধন লগতে সোণ এই মুহূৰ্তত জনাই আছো ডাঙৰ খবৰ ধুবুৰী আৰক্ষীয়ে হালাকুৰা বজাৰৰ পৰা 1.5 কিলোগ্ৰাম নকল সোণ সৰবৰাহৰ অভিযোগত এই দুইগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে গোলকগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত সৰবৰাহকাৰী দুটাক আটক কৰা হৈছে অভিযোগ অনুসৰি সেইসকলৰ পৰা উদ্ধাৰ কৰা হৈছে নগদ ধন লগতে নকল সোণ গুজৰাটৰ আনন্দ জিলাৰ
ৰমাল সিং আৰু মনোজ কুমাৰ জয়সৱাল নামৰ দুইগৰাকী লোকক এই গোচৰত গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে।